মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি probability এটা নতুন পাৰ্ট এটা লৈ আহিছো যেটো হল থিওৰাম অন টোটেল probability যাৰ ওপৰত বেস কৰি আমি ইয়াৰ বেস থিওৰাম পঢ়িম যেটো বেস থিওৰামটো হল এটা এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিক তো আজি আমি টোটেল থিওৰাম অন probability বিষয়ে জানিবলৈ চেষ্টা কৰোঁ তো আমি ক্লাস 10 ত পাইছিলো যে এটা তোমাৰ বাকস আছে তাত তোমাৰ তিনটা ৰেড বল আৰু চাৰিটা ব্ল্যাক বল আছে এতিয়া এই বক্সটোৰ পৰা আমি এটা বল randomly সিলেক্ট কৰিব লাগে ওয়ান বল আমি সিলেক্ট কৰিলো এতিয়া আমাৰ ৰেড বল পোৱাৰ যদি মই probability উলিয়াবলৈ যাওঁ আমি আগতে উলিয়াইছিলো যে probability of r তো ৰেড বলৰ সংখ্যা আমি কিমানটা পালো 3 আৰু টোটাল নাম্বাৰ অফ বল এটা কেটা আছে 3 + 4 7 এই ধৰণে আমি ক্লাস 10 ত প্ৰবলেম বিলাকৰ probability উলিয়াইছিলো এটা তোমাৰ বাকস আছিলে বাকসটোৰ তিনটা ৰেড বল আৰু চাৰিটা ব্ল্যাক বল আছে তাৰ পৰা এটা বল আমি চুজ কৰিব লাগে আৰু ৰেড বল পোৱাৰ probability আমি উলিয়াবলৈ যদি যাওঁ নাম্বাৰ অফ ৰেড বলস ডিভাইডেড বাই টোটাল নাম্বাৰস অফ বল গতিকে এটো 3/7 যদি তোমাৰ কেছটো এনেকুৱা ধৰণৰ হয় ধৰি লোৱা বাকস এবাৰ দুটা আছে এটা তিনটা ৰেড বল চাৰিটা ব্ল্যাক বল আছে আৰু দুই নম্বৰ বাকসটোত তোমাৰ চাৰিটা ৰেড বল আছে আৰু পাঁচটা ব্ল্যাক বল আছে এটো বক্স 1 আৰু এটো বক্স 2 আগৰ কেছটোত আমাৰ কি আছিল বাকস এটাই আছিল ইয়াত আকৌ আমাৰ আছে বাকস দুটা এই বাকস দুটাৰ পৰা আমি এটা বল চুজ কৰিব লাগে ওয়ান বল আমি চুজ কৰিম randomly হয় বক্স 1 ৰ পৰা লব পাৰো বক্স 2 ৰ পৰা লব পাৰো গতিকে আইদাৰ বক্স 1 অৰ 2 এতিয়া যদি সোধে আমাৰ probability of r মানে নাম্বাৰ অফ ৰেড বলৰ সংখ্যা পোৱাৰ probability কিমান হ'ব এটো উলিয়াবলৈ যাওঁতে আমি থিওৰাম অন টোটেল probability সহায় লওঁ বুজি পাইছা কথাটো যে প্ৰথম কেছটোতে আমাৰ পাইছিল যে ক্লাস 10 লেভেলত যে এটা বাকস আছিল তাৰ পৰা আমি এটা বল চুজ কৰিব লাগে তো নাম্বাৰ অফ ৰেড বল পোৱাৰ probability কিমান হ'ব হেতু আমি এই ধৰণে ক্যালকুলেট কৰিছিলো যদি তোমাৰ বাকস দুটা হয় ধৰি লোৱা যিকোনো এটা বাকসৰ পৰা আমি এটা বল উলিয়াব লাগে যেটো ৰেড বল হ'ব লাগে তাৰ সম্ভাৱনা কিমান হ'ব তো তাৰ সম্ভাৱিতাটো আমি উলিয়াবলৈ যাওঁতে এই টোটেল থিওৰাম অন probability সহায় লওঁ এতিয়া আমি যাওঁ টোটেল probability মানে কি ধৰি লোৱা আমি তাৰ আগতে জানিব লাগিব পাৰ্টিশনস of sample space টোটেল থিওৰাম অফ probability পঢ়াৰ আগতে আমি এই বস্তুটো মানে কি জানি লওঁ ধৰি লোৱা sample space টো যেনিবা s ইয়াত আমি তিনটা ইভেন্ট ললো e1 e2 and then e3 তিনটা ইভেন্ট আমি কনসিডাৰ কৰিম তো এই ইভেন্ট তিনটা এই স্যাম্পল স্পেচটোৰ কাৰণে পাৰ্টিশনস কেতিয়া হ'ব পাৰ্টিশনস হ'বলৈ হলে কি কন্ডিশনস ফলো কৰিব লাগিব যে এহেতে ইটো লগত আনটো কোনো কমন এলিমেন্টস থাকিব নালাগিব বা ইটো লগত ইটো ইভেন্টে আনটো ইভেন্টৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় এতিয়া ধৰি লোৱা আমি যদি ডেফিনেশনটো লিখো e1 e2 and e3 are said to be a partitions of sample space S if first কি হ'ব লাগিব এই ইভেন্ট গিটা ডিসজয়েন্ট হ'ব লাগিব মানে মিউচুয়ালি এক্সক্লুসিভ অৰ্থাৎ e1 ইন্টারসেকশন e2 তোমাৰ পাই হ'ব লাগিব
next E2 intersection E3 etu 5 hobo lagibo then E3 intersection E1 etu tumar 5 hobo lagibo the partitions hobole hole hadi ki hobo lagibo mutually exclusive hobo lagibo orthat itu eventor logot hitu eventor kono probab itu evente antu evento kono probabito koribo nuare mane hetor dhonor kono dhonor common elements ami nepao itu logot hitu amar kono connection nai tenuka dhonor event hobo lagibo দ্বিতীয়তে গুটেই কিটা যদি ইভেন্ট মিলাই দিও মানে হেতৰ যদি মই ইউনিয়ন লও তেতিয়া আমি কি পাম গুটেই স্যাম্পল স্পেস S পাব লাগিব E1 ইউনিয়ন E2 ইউনিয়ন E3 S পাব লাগিব আৰু 3 নম্বৰ কেছটো কি হ'ব লাগিব যে probability of E1 greater than 0 হ'ব লাগিব probability of E2 greater than 0 hobo laibo probability of E3 greater than 0 hobo laibo এই তিনটা কন্ডিশনস যদি ফলো কৰে ইভেন্ট গিটাই তেতিয়া হেতক আমি পার্টিশনস বুলি কম তেতিয়া হেতক আমি পার্টিশনস বুলি কব পাই যে ডেফিনেশনটো কেতিয়াবা লিখিবলৈ দি দিব পাৰে যে তিনটা ইভেন্ট তুমি লৰা তিনটা বা তাতকে বেছিও হ'ব পাৰে যে তিনটা ইভেন্টক আমি পার্টিশনস বুলি কেতিয়া কম এটা স্যাম্পল স্পেসৰ যদি ইটোৰ লগত হিটো কোনো কানেকশন নাই মানে দুইটাৰে ইন্টারসেকশনটো কি হ'ব লাগিব 5 হ'ব লাগিব আমি probability ভাষাত কম যে events are mutually exclusive প্ৰথম কন্ডিশনটো আমি mutually exclusive বুলি কম মই শর্টকে লিখিছো ME অৰ্থাৎ mutually exclusive দ্বিতীয়তে হ'ব লাগিব হেতি exhaustive আমি ক্লাস ফার্স্ট ইয়াৰত পাইছিলো exhaustive মানে কি গুটেই কিটা ইভেন্ট মিলাই দিলে হেতৰ ইউনিয়ন তো গুটেই স্যাম্পল স্পেস তো পাব লাগিব আৰু তৃতীয়তে হেতি নন জিৰো হ'ব লাগিব মানে পজিটিভ গুটেই কিটা ইভেন্ট আমাৰ পজিটিভ হ'ব লাগিব এই তিনটা কন্ডিশনস যদি ফলো কৰে তেতিয়া আমি ইভেন্ট গিটাক পার্টিশনস বুলি কব পাৰো তো এতিয়া আমি চাও থিওৰাম অন টোটাল প্ৰবাবিলিটি স্টেটমেন্ট যে এটা আমি স্যাম্পল স্পেস ললো S কি আমাৰ স্যাম্পল স্পেস এই স্যাম্পল স্পেস তোৰ আমি পার্টিশনস ললো পার্টিশনস আমাৰ কি কি E1 E2 E3 এইকেইটা আমাৰ কি হ'ব পার্টিশনস of sample space S গটিকে আমাৰ A হল এটা A B any event associated with S এটা আমি স্যাম্পল স্পেস ললো এটা ৰেন্ডম এক্সপেৰিমেন্টৰ আমি স্যাম্পল স্পেস ললো স্যাম্পল স্পেস তো তিনটা ইভেন্ট E1 E2 E3 এনে ধৰণে লৈছো যে হেনি পার্টিশনস হয় স্যাম্পল স্পেস তো আৰু লগতে A নামৰ এটা ইভেন্ট ললো A may be A is any event associated with S তেতিয়া আমি A এর যদি probability লিখোগে এনে ধৰণে লিখিম probability of A is equal to probability of E1 into probability of A oblique E1 plus probability of E2 probability of A oblique E2 plus probability of E3 into probability of A oblique E3 তো এইটো যেটো স্টেটমেন্ট এই স্টেটমেন্টটো কোৱা হয় থিওৰাম অন টোটাল প্ৰবাবিলিটি এই স্টেটমেন্টটো কম আমি থিওৰাম অন টোটাল প্ৰবাবিলিটি যে এটা স্যাম্পল স্পেস থাকিব স্যাম্পল স্পেস তো তিনটা পার্টিশন আমি কনসিডার কৰিলো আইদার ইট ইজ 2 3 অর মোর A হল হেতৰ এছৰ লগত এসোসিয়েটেড এনি ইভেন্ট তেতিয়া আমি এৰ যদি প্ৰবাবিলিটি উলিয়াবলৈ যাও এনে ধৰণে আমি কৰিব লাগিব
probability of A is equal to probability of E1 A oblique E1 plus probability of E2 probability of into probability of A oblique E2 plus probability of E3 into probability of A oblique E3. So এই statementটো মনত ৰাখিবা, ইয়াৰ ওপৰত questions অহা দেখা যায়। মানে আমি ডায়াগ্ৰামেটিকেলি যদি চাওঁ, এইটো ধৰি লোৱা sample space S, এইটো sample space S যেনিবা, তিনিটা ইভেন্ট আমি কনসিডাৰ কৰিলো। This is E1, this is E2 and this is E3 আৰু A হল তোমাৰ আৰু এটা ইভেন্ট এইটো, এটোক আমি A বুলি কম। E1 ৰ লগত E2 কানেকশন নাই, E2 ৰ লগত E3 কোনো কানেকশন নাই, মানে হেতি পাৰ্টিশনস sample space S ৰ। আৰু A হল S ৰ লগত জড়িত এটা এনি ইভেন্ট, যেতিয়া A ৰ যদি probability উলিয়াবলৈ যাওঁ তো এই ধৰণে আমি লিখিব লাগিব। এইটো হল তাৰ স্টেটমেন্ট। এতিয়া ইয়াৰ ওপৰত আমি কোৱেশ্চনছ বিলাক সলভ কৰিবলৈ চেষ্টা কৰোঁ। আমি কোৱেশ্চনছ এটা লৈছো। There are two bags. Bag 1 contains 1 red ball and 3 white ball. Three white balls. And bag 2 contains 3 red balls and 5 white balls. A bag is selected at random and a ball is drawn from it. Find the probability that the ball so drawn is red in color. এটো হল তোমাৰ কোৱেশ্চনছটো আমাৰ এনে ধৰণে দিয়া আছে। তোমাৰ দুটা বেগ আছিল, প্ৰথম বেগটোত এটা ৰেড বল তিনটা হোৱাইট বল আছে, আৰু দুই নম্বৰ বেগটোত তিনটা ৰেড বল আৰু পাঁচটা হোৱাইট বল আছে। এতিয়া আমি সেই দুইটা বেগৰ ভিতৰত যিকোনো এটা ৰেন্ডমলি সিলেক্ট কৰিম, আৰু যেটো বেগ সিলেক্ট কৰিলো সেই বেগটোৰ পৰা আমি এটা বল উলিয়ালো। এতিয়া আমি সেই বলটো ৰেড কালাৰ হোৱাৰ প্ৰবেবিলিটি উলিয়াবলৈ কৈছে। আমি ক্লাস 10 লেভেলত যেতিয়া কৰিছিলো এটা বেগ দিছিলে, এটা বেগৰ পৰা হোৱাইট বলছ নাইবা ৰেড বলছ উলিয়াবলৈ দিছিলে। এইটো কেছত আমাৰ দুটা বা তিনটা বেগ দিয়া থাকিব বা তাতকে বেছি দিয়া থাকিব পাৰে। তো এনেকুৱা কেছ বিলাকত এটাতকে যদি বেছি বেগৰ কথা কয় বা সিচুৱেশনছৰ কথা কয়, তেতিয়া আমি এই টোটাল থিওৰামন প্ৰবেবিলিটিৰ সহায় লম, যেটো স্টেটমেন্ট আমি অকমান দেৰি আগত লিখিলো। এতিয়া আমাক ইয়াত কি দিছে, আমি ডায়াগ্ৰাম যদি আঁকি বুজাবলৈ যাওঁ, যে এটা বেগ দিয়া আছে তোমাৰ, ইয়াত তোমাৰ এটা ৰেড বল আৰু তিনটা হোৱাইট বল আছে, আৰু দুই নম্বৰ বেগটোত আছে তিনটা ৰেড বল আৰু পাঁচটা হোৱাইট বল। পাঁচটা হোৱাইট বল আছে।
তে দুটা বেগৰ পৰা যিকোনো এটা ৰেন্ডমলি আমি সিলেক্ট কৰিলো এটা বেগ সিলেক্ট কৰিলো বেগটোৰ পৰা আমি এটা বল আমি সিলেক্ট কৰিলো এতিয়া আমাৰ ৰেড হোৱাৰ প্ৰবাবিলিটি উলিয়াবলৈ দিছে যে যিকোনো এটা বেগ এটো বেগ 1 এটো বেগ 1 আৰু এটো বেগ 2 এই দুটা বেগৰ পৰা এটা বেগ আমি ৰেন্ডমলি সিলেক্ট কৰিম ৰেন্ডমলি সিলেক্ট কৰাৰ পাছত এটা বল আমি চুজ কৰিম এই বলটো ৰেড কালাৰ হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব তো আমি দুটা বেগ যেতিয়া আমি ইভেন্ট দুটা বুলি কনসিডাৰ কৰোঁ let e1 be the event choosing bag 1 e2 be the event choosing bag 2 দুটা বেগৰ কথা কৈছে গতিকে ইভেন্ট দুটা তোমাৰ আৰু যেটো এই ইভেন্টৰ কথা আমি স্টেটমেন্টত উল্লেখ কৰিছিলো কোৱেশ্চনটো আমি ৰাফ কৰি দিও এতিয়া আমি এই ইভেন্টৰ কথা কওঁ এই ইভেন্টটো ধৰি লওঁ let a be the event drawn ball is red in color এতিয়া আমি ফাইনালি উলিয়াব লাগে probability of a যে red color ball পোৱাৰ probability কিমান তো e1 এটা ইভেন্ট হল e2 এটা ইভেন্ট হল আৰু a হল এটা ইভেন্ট যিটোৰ আমি red color ball পোৱাৰ ইভেন্টটো বুজাইছো এতিয়া আমি a probability গতিকে আমি স্টেটমেন্টটো লিখো by theorem on total probability by theorem on total probability is equal to probability of a is equal to probability of e1 into probability of a oblique e1 plus probability of e2 probability of a oblique e2 এটো আমি এই ইভেন্টৰ probabilityটো উলিয়াব লাগে এই ইভেন্টৰ probabilityটো আমি উলিয়াব লাগে এখিনি আমি ৰাফ কৰি দিও দুটা ইভেন্ট ধৰিলো e1 আৰু e2 দুটা ইভেন্ট আমি লৈছিলো e1 আৰু e2 দুটা ইভেন্ট আমি কনসিডাৰ কৰিলো either it is bag 1 or bag 2 তো e1 মানে হল ফাৰ্স্ট বেগটোৰ পৰা probability যেহেতু আমাৰ বেগ দুটা বেগ আমাৰ দুটা এই দুটা বেগৰ পৰা এটা বেগ পোৱাৰ probability কিমান হ'ব ফাৰ্স্ট বেগটোৰ পৰা probability কিমান হ'ব 1/2 আৰু সেকেন্ড বেগটোৰ পৰা probability কিমান হ'ব 1/2 গতিকে e1 ৰ probability হ'ব তোমাৰ হাফ আৰু দ্বিতীয়টো কৈছে যে ফাৰ্স্ট বেগটোৰ পৰা ৰেড বল পোৱাৰ probability এটো আমি ৰেড বল পোৱাৰ probability কথা কৈছো ৰেড যেটো বল আমি পাম ৰেড বল পাম কোনটো বেগৰ ফাৰ্স্ট বেগটোৰ পৰা ৰেড বল পোৱাৰ probability কিমান হ'ব এতিয়া আমাৰ ফাৰ্স্ট বেগটোত আমাৰ উল্লেখ কৰিছিলে যে বেগ 1 ত তোমাৰ এটা ৰেড আৰু তিনটা হোৱাইট আছিল আৰু সেকেন্ড বেগটোত আছিল তিনটা ৰেড আৰু পাঁচটা হোৱাইট বল এইটা আমি ইনফৰমেশন দিয়া আছিল তো ফাৰ্স্ট বেগটোৰ পৰা ৰেড বল পোৱাৰ probability কিমান হ'ব ফাৰ্স্ট বলটোত আমাৰ এটা ৰেড বল আছিল টোটাল বল হল 4টা গতিকে এটো হ'ব তোমাৰ 1/4 প্লাস সেকেন্ড বেগটোৰ পৰা দুটা বেগৰ ভিতৰত সেকেন্ড বেগটোৰ পৰা probability কিমান হ'ব 1/2 আৰু সেকেন্ড বেগটোৰ পৰা ৰেড বল পোৱাৰ probability কিমান হ'ব ৰেড বল আমাৰ কেটা আছিল তিনটা গতিকে 3
আউট অফ টোটেল বল কেইটা আছিলে 8টা 5 3 8টা এটো যদি আমি ক্যালকুলেশন কৰো এটো হ'ব 1/8 এটো হ'ব তোমাৰ 3/16 তো ইয়াৰ যদি আমি এলসিএম লওঁ এলসিএম যদি লওঁ আমাৰ এনেকুৱা ধৰণৰ হ'ব 16 ৰ এলসিএম হ'ব এটো 8 2 যা 2 হ'ল এটো 3 হ'ল অৰ্থাৎ probability হ'ব তোমাৰ 5/16 তো এই ধৰণে আমি দুটা বা তিনটা বেগ দিয়া থাকিলে বা সিচুৱেশনস দিয়া থাকিলে 3 bags contains white and black balls as follows. Bag 1 ইয়াত তোমাৰ দুটা হোৱাইট বল এটা ব্ল্যাক বল আছে bag 2 তিনটা হোৱাইট বল আৰু দুটা ব্ল্যাক বল আছে bag 3 চাৰিটা হোৱাইট বল পাঁচটা ব্ল্যাক বল আছে one bag is chosen at random and a ball is drawn. Find the probability that the ball drawn is white. The questions to hol amar etu ইয়াৰ আমি সলভ কৰিব লাগে তো তিনটা বল বেগ তোমাৰ দিয়া আছে তিনটা বেগ তোমাক দিছে তিনটা বেগৰ কথা কৈছে বেগটোত কি আছে হোৱাইট আৰু ব্ল্যাক বল আছে ইনফৰমেশন খিনি বেগ 1ত কেটা আছে বেগ 2ত কেটা আছে বেগ 3ত কেটা আছে খিনি তোমাক দিয়া আছে আৰু এই তিনটা বেগৰ ভিতৰত আমি এটা বেগ চুজ কৰিলো randomly আৰু যেটো বেগ চুজ কৰিলো তাৰ পৰা এটা বল আমি উলিয়ালো এতিয়া আমাৰ সেই বলটো হোৱাইট পোৱাৰ probability কিমান তো যেটো আমাৰ তিনটা বেগ আহি গল গতিকে আমি কাৰ সহায় লম theorem on total probability তো ইভেন্ট গিটা আমি চুজ কৰি ললো let e1 ইভেন্টে কি বুজাইছে chosen bag 1 এক নম্বৰ বেগটো চুজ কৰা ইভেন্টক আমি e1 এ ৰিপ্ৰেজেন্ট কৰিলো e2 এ কি বুজাইছে chosen bag 2 দুই নম্বৰ বেগটো চুজ কৰা ইভেন্টক আমি e2 হিচাপে ৰিপ্ৰেজেন্ট কৰিলো e3 chosen bag 3 দুই নম্বৰ বেগটো চুজ কৰা ইভেন্টক আমি e3 হিচাপে ৰিপ্ৰেজেন্ট কৰিলো যেহেতু আমাৰ যেটো ফৰ্মুলা আছে তাত আমাৰ e1 ৰ probability e2 ৰ probability e3 তিনটাৰ probability উলিয়াব লাগিব তো আমাৰ e1 ৰ probability কিমান হ'ব এই তিনটাৰ ভিতৰত এটা পোৱাৰ চান্স কিমান হ'ব 1/3 e2 ৰ probability কিমান হ'ব এই তিনটা বেগৰ পৰা যিকোনো এটা বেগটা দুই নম্বৰটো পোৱা মানে যিকোনো এটা বেগ পোৱাৰ probability কিমান হ'ব 1/3 আৰু probability of e3 হ'ব তোমাৰ 1/3 আগৰটো যেহেতু দুটা বেগ আছিলে গতিকে দুটাৰ ভিতৰত এটা পোৱা ইয়াত তিনটা হ'ল গতিকে ইয়াত তিনটা ইভেন্ট বা তিনটা বেগ হ'ল তিনটা বেগৰ ভিতৰত এটা পোৱা e1 মানে যিকোনো ফাৰ্স্ট বেগটোৰ কথা কৈছে সেকেন্ড বেগটো মানে দুই নম্বৰ বেগটো পোৱাৰ চান্স হ'ব 1/3 আৰু তিন নম্বৰ বেগটো পোৱাৰ probability কিমান হ'ব 1/3 এই ধৰণে আমি উলিয়াই ললো নেক্সট আমি লিখি ললো যে by theorem
on total probability. তাৰ আগতে আমি আৰু এটা বস্তু লিখি লওঁ যে A নামৰ ইভেন্টটো আমি বনাই লওঁ let A ইভেন্টে কি বুজাইছে getting a white ball যিটো বল আমি হোৱাইট বল পৰ probability কিমান হ'ব by theorem on total probability তো গতিকে আমি PA কি লিখিম probability of E1 into probability of A oblique E1 plus probability of E2 into probability of A oblique E2 plus probability of E3 into probability of A oblique E3 তো এই ধৰণে আমি ফৰ্মুলা মতে লিখি লম এতিয়া আমি এইটা 1 by 1 ইয়াত সাবস্টিটিউট কৰি দিম 1 by 1 আমি ইয়াত সাবস্টিটিউট কৰোঁ is equal to আমি পাম কি E1 ৰ probability কিমান আমাৰ 1 by 3 দিয়া আছে 1 by 3 লিখিলা into A oblique E1 মানে প্ৰথম ভেক্টৰৰ পৰা হোৱাইট বল পোৱাৰ probability যে কাৰণ হোৱাইট বল পোৱাৰ probability টোক আমি A ৰিপ্ৰেজেন্ট কৰিছো প্ৰথম ভেক্টৰৰ পৰা হোৱাইট বল পোৱাৰ probability কিমান হ'ব হোৱাইট বল কেটা আছিল দুটা টোটাল বল হল তিনটা গতিকে এটো হল গে 2 by 3 E2 ভেক্টৰ পোৱাৰ probability কিমান হ'ব মানে 2 নম্বৰ ভেক্টৰৰ পোৱাৰ probability কিমান হ'ব 1 by 3 আৰু 2 নম্বৰ ভেক্টৰৰ পৰা হোৱাইট বল পোৱাৰ probability কিমান হ'ব A oblique E3 অৰ্থটো হল 2 নম্বৰ ভেক্টৰৰ পৰা এটা হোৱাইট বল পোৱাৰ probability কিমান হ'ব 2 নম্বৰ ভেক্টৰ হোৱাইট বল কেটা আছিল তিনটা টোটাল কেটা হল 3 + 2 5টা প্লাস E3 ইভেন্টৰ পোৱাৰ probability হ'ব 1 by 3 আৰু A oblique E3 আমাৰ কিমান হ'ব 3 নম্বৰ ভেক্টৰৰ পৰা হোৱাইট বল কেটা আছিল 4টা আৰু টোটাল বল হল 4 + 5 9 তো এইখিনি আমি পালো এইখিনি আমি জাস্ট সাম আপ কৰি দিলে ইয়াৰ আনসাৰটো পাম